Welcome to AFN Coaching YouTube classes. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. Hello everyone, welcome to AFN Coaching YouTube channel. আজি আমি আসাম হিষ্ট্রি স্টার্ট করিম। তো আসাম হিষ্ট্রি পোর্শন টু স্টার্ট কৰাৰ আগতে মই কৈ দিওঁ যে আমি কেইটামান স্ট্যাটিক কোৱেশ্চনছ চাই লম। বেসিক স্ট্যাটিক কোৱেশ্চনছ হয়, বহুতখিনি নাছিলে, জাস্ট ফিউ কোৱেশ্চনছ। তো সেইখিনি চাই লম, দেন আমি ফাৰ্দাৰ আসাম হিষ্ট্ৰিৰ পৰা স্টাৰ্ট কৰিম। তো চোৱা, স্ট্যাটিক কোৱেশ্চনছবোৰ মানে কি, যে আসামৰ ক্যাপিটেল কি হয়, আসামৰ ক্লাসিক্যাল ডান্স, ফোক ডান্স, স্টেট বার্ড, স্টেট ফ্লাৱাৰ আৰু স্টেট ট্রি। এগিটা কেতিয়াবা ডাইরেক্ট কোৱেশ্চনছ আহি যায়, ক্যাপিটেল নাহিব পাৰে, বাট স্টেট ফ্লাৱাৰ, স্টেট ট্রি, স্টেট বার্ড, ক্লাসিক্যাল ডান্স এইগিটা বহুত ইম্পর্টেন্ট হয়। এইগিটা বহুতবাৰ আহিছে, তো আহিব পাৰে আৰু আহিব পাৰে পিছত। তো এইবোৰ ভালকে এবাৰ চাই লোৱা। ইয়াৰে আনসাৰ্সবোৰ আমি এবাৰ এটা এটাকে চাই লম। তো চোৱা, ক্যাপিটেল কি আছে আসামৰ, এইটো সবে জানে। ক্যাপিটেল ইজ দিছপুৰ। তো নেক্সট কি আছে, ক্লাসিক্যাল ডান্স। তো ক্লাসিক্যাল ডান্স চোৱা, বহুতে সোনকালে আনসাৰ দিম বুলি ক্লাসিক্যাল ডান্সটো বিহু কৰি দিয়ে। তো ক্লাসিক্যাল ডান্স আমাৰ বিহু নহয়, ক্লাসিক্যাল ডান্স ইজ ক্ষত্ৰিয়। আমাৰ ফোক ডান্সটো কি হয়, ফোক ডান্সটো হয় আমাৰ বিহু। ঠিক আছে, এটো মিস্টেক বহুতে কৰে, এটো মিস্টেক নকৰিবা। ক্লাসিক্যাল আৰু ফোক ডান্সৰ মাজত কনফিউজন নকৰিবা। ক্লাসিক্যাল ডান্স ইজ ক্ষত্ৰিয়, ফোক ডান্স ইজ বিহু। নেক্সট আহি গল স্টেট বার্ড। তো স্টেট বার্ড আমার কি হয়, হোয়াইট উইংড উড ডাক। ঠিক আছে, হোয়াইট উইংড উড ডাক, এটো হল আমার স্টেট বার্ড। নেক্সট কি আছে, স্টেট ফ্লাৱাৰ। তো স্টেট ফ্লাৱাৰ তোমালোকে চাগে জানা, কপৌ ফুল যিটো আমি কওঁ কপৌ ফুল, সেইটো হল আমাৰ স্টেট ফ্লাৱাৰ। তো স্টেট ফ্লাৱাৰ কপৌ ফুল তোমাৰ অপশনত নাথাকে, অসমীয়াত যদি কোৱেশ্চনছবোৰ থাকে তেতিয়া থাকিব পাৰে, বাট ইংলিছত আমি স্টেট ফ্লাৱাৰক কি বুলি কওঁ, ফক্সটেইল অৰ্কিড। ঠিক আছে, ফক্সটেইল অৰ্কিড হল আমাৰ স্টেট ফ্লাৱাৰ। নেক্সট স্টেট ট্রি। তো স্টেট ট্রি হল আমাৰ হলম ট্রি। স্টেট ট্রি কি হয়, হলম ট্রি হয়। এতিয়া চোৱা, ইয়াৰে আৰু এটা কোৱেশ্চন আছে যে কেতিয়াবা ফক্সটেইল অৰ্কিডৰ সাইন্টিফিক নেমও সুধি দিয়ে, বা তোমাক সাইন্টিফিক নেমটো অলৰেডি দি দিব, দেন অপশনত সুধিব যে এইটো কি হয়। তো সেইটো চোৱা, মই ফক্সটেইল অৰ্কিডৰ সাইন্টিফিক নামটো ইয়াতে লিখি দিছো। এটো হল ফক্সটেইল অৰ্কিডৰ সাইন্টিফিক নেম। তো এইবোৰ আছিলে আমাৰ স্ট্যাটিক কোৱেশ্চনছ। ইয়াৰে বাহিৰে আৰু তিনটা আছে, সেইটো মই এতিয়া লিখি দিম, চাই লবা। চোৱা, এই তিনটা আৰু এটা মেইন পইণ্ট হয়। এই তিনটা পইণ্ট কি হয়, আসাম ইজ দি লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি। তো তোমাক কোৱেশ্চনত আহিব পাৰে, which city is the largest producer of tea? কি হ'ব আনসাৰ, আসাম। ঠিক আছে, তো তেনেকুৱা ধৰণৰ কোৱেশ্চনৰ মই তিনটা আনিছো। লাৰ্জেষ্ট প্ৰডিউচাৰ অফ বেম্বু, আসাম। তো টি তো বহুতে জানা যে টি হয়, বাট বেম্বুৰো লাৰ্জেষ্ট প্ৰডাকশ্যন আসামে কৰে। নেক্সট 99% অফ সিল্ক, যিটো ইণ্ডিয়াত সিল্ক প্ৰডিউচ হয়, তাৰে ৱৰ্ল্ডৰ যিমান সিল্ক প্ৰডিউচ হয়, মুগা সিল্ক যিটো হয়, তাৰে 99% অফ সিল্ক আসামে প্ৰডিউচ কৰে। এণ্ড সেইটো ক'ত হয়, উইচ প্লেচ এক্সাক্টলি ইজ শুৱালকুছি। তো এইটো কুৱেশ্যন মই বহুতবাৰ দেখিছো, that world's 99% of silk is produced in which place of Assam? ঠিক আছে, তো তাৰে আনসাৰ কি হ'ব, শুৱালকুছি হ'ব। ঠিক আছে, তো এতিয়া আমি এইখিনি আমাৰ স্ট্যাটিক কোৱেশ্চনছ খতম হ'ল। আমি এতিয়া কি কৰিম, আমি এতিয়া আসাম হিষ্ট্ৰি স্টাৰ্ট কৰিম। তো চোৱা, আসাম হিষ্ট্ৰি চাৰিটা ভাগত ডিভাইডেড আছে। ফাৰ্ষ্ট পাৰ্ট ইজ এনচিয়েন্ট হিষ্ট্ৰি, সেকেন্ড ইজ মিডিয়েবল হিষ্ট্ৰি, থাৰ্ড কলোনিয়েল, আৰু ফোর্থ পোস্ট কলোনিয়েল। এতিয়া কলোনিয়েল আৰু পোস্ট কলোনিয়েল কি হয়, যেতিয়া ব্ৰিটিছৰ টাইম আছিলে, দ্যাট টাইম ইজ কলোনিয়েল, এণ্ড আফটাৰ ব্ৰিটিছ যিটো আফটাৰ ইণ্ডিপেণ্ডেন্স টাইপ হয়, সেইটো হ'ল আমাৰ পোস্ট কলোনিয়েল। ঠিক আছে, তো আসাম হিষ্ট্ৰি কিমান পাৰ্টছত আছে, চাৰিটা পাৰ্টছত আছে।
We will start with ancient history. So ancient আৰু medieval বেছি ডাঙৰ নহয়, colonialৰ পাছত অলপ আমাৰ বস্তুখিনি ডাঙৰ হৈ যায়, medievalটো অলপমান আছে, but ancient history will take maximum of 2 class. ঠিক আছে, তো আমি আজি ancient history পৰা start দিম। তো চোৱা আমাৰ ancient Assam history 350 BC পৰা 1206 BC লৈকে আছে। তো আমাৰ যেটো Assam history ancient history portion আছে, that starts with Varman dynasty. ঠিক আছে, কি হয় Assam ancient Assam history to কোনটো dynasty পৰা start হ'ব, Varman dynasty পৰা start হ'ব। Varman dynasty establishment কোনে কৰিছিলে? সো মই তোমালোকক exact questions যেনেকে আহে মই তেনেকে points বোৰ বনাই থাকিম, মই হেকাৰণে লিখি দিছো so that you can pause the video and তাৰ পিছত তুমি লিখি লব পাৰা। ঠিক আছে, মই হেকাৰণে just explain কৰি দিয়া নাই, মই points খিনি ভালকে লিখি দি আছো। তো first point মই সবৰে কাৰণে এটা point দি দিম, মই যেনেকে লিখি আছো তেনেকে যদি লিখিবা you will get a very good note of entire Assam history। ঠিক আছে, তো চোৱা first point কি হয়, that Assam history, ancient Assam history কোনটো dynasty পৰা start হৈ আছে, Varman dynasty পৰা start হৈ আছে। Varman dynasty establishment কোনে কৰিছিলে, Pushya Varmane কৰিছিলে in Kamrup। তো চোৱা question কেনেকে আহিব যে who established Varman dynasty, তো কোনে কৰিছিলে, Pushya Varman। এতিয়া অলপ কষ্ট কৰিব লাগিব, নামখিনি তোমালোকে মনত ৰাখিব লাগিব, you have no other option। তো Varman dynasty establishment কোনে কৰিছিল, Pushya Varmane in Kamrup। Next, Varman dynasty boundaries। Since Varman dynasty কি হয়, Varman dynasty আমাৰ ancient history প্ৰথম dynasty হয়, তো তাৰে boundaries খিনি খুদিব পাৰে। তো ইয়াৰে east boundary কি হয়, Sadia হয়, আৰু west boundary কি হয়, Karatoya হয়। ঠিক আছে, তো এটো ভালকে মনত ৰাখিবা, এই boundaries খিনি সবৰে কাৰণে নালাগে, but since Varman dynasty is the first dynasty, হেকাৰণে আমি ইয়াৰে boundaries ও চাই লম। Boundaries is west is Karatoya, east is Sadia। তো boundaries খিনি চালো। এতিয়া চোৱা Varman dynasty নিজৰ highest peak কোনটো rulerৰ টাইমত পাইছিলে, Bhaskar Varmaনৰ টাইমত। So that Varman dynasty reached its height during Bhaskar Varman's rule। ঠিক আছে, এতিয়া Bhaskar Varman specially মই কিয় মেনশন কৰি আছো, বাকি ruler কিয় মেনশন কৰা নাই, because বাকি rulerৰ ইমান question মই আজিলৈ দেখা নাই। Bhaskar Varmaনৰ question আহে because during his ruling time period Huangsang his court tar court visit কৰিছিলে। Huangsang কোন হয়, এটা Chinese traveler হয়। Huangsang is a Chinese traveler who came to India। The Chinese traveler বিলাকে mainly কি কৰে, তাহাঁতি books collect কৰে বা পঢ়া শুনা কৰিবলৈ ইন্ডিয়া আহিছিলে, books ইয়াৰে পৰা books লৈ গৈ পেলাই তাতে পঢ়িছিলে বা তেনেকুৱা mainly পঢ়িবলৈ সিহঁতি আহিছিলে বা অলপ roam কৰিবলৈ অলপমান ঘূৰি ফুৰি ইন্ডিয়াৰ কথা জানিবলৈ আহিছিল। তো Huangsang এটা বহুত famous Chinese traveler হয়, ইয়াৰে questions 99% আহে, মই সব এক্সামতে Huangsangৰ question দেখো, যদিও Assam history লগত নাহে, Indian history লগত relate কৰি পেলাই আহিব পাৰে। তো যেতিয়া Indian history পঢ়াম তেতিয়া মই Huangsang কাৰ কোৰ্টত গৈছিলে মই তেতিয়াও কৈ দিম, বাট আসামৰ ক্ষেত্ৰত যদি মই কওঁ, আসামৰ ক্ষেত্ৰত Bhaskar Varmane Bhaskar Varmaনৰ কোৰ্টত Huangsang visit কৰিছিলে। ঠিক আছে, Huangsang is very important person, Chinese traveler। direct question আহিব, Bhaskar Varmaনৰ কোৰ্টত কোনটো Chinese traveler আহিছিল। তো দুটা তিনটা Chinese travelerৰ নাম দি দিব, Fahin দি দিব, Huangsang দি দিব, বহুত কিবা দুটা তিনটা নাম দি দিব। so you have to select Huangsang। ঠিক আছে, তো Bhaskar Varmaনৰ টাইমত Huangsang তাৰ কোৰ্টত ভিজিট কৰিছিলে। ঠিক আছে, এতিয়া Bhaskar Varman আছিলে the highest peak for Varman dynasty। তাৰ পিছত কি হ'ল, Bhaskar Varmaনৰ ডেথৰ পিছত, after Bhaskar Varman was dead, তেওঁৰ পিছত Salastambha বুলি এজনে নতুন ruler new ruler হ'ল Salastambha, and he কি কৰিছিলে, Mlesh dynasty তাৰে organize কৰিছিলে, establish কৰিছিলে। ঠিক আছে, Salastambha established what, Mlesh dynasty। before that Bhaskar Varman was the ruler। তো এটো আছিলে Varman dynasty। আমি এটা এটা কে সব dynasty চাম। তো Varman dynasty আমি কি পালো, boundaries খিনি পালো, তাৰে টাইম পিৰিয়ডটো কি হয় মই কৈ দিলো যে Varman dynasty started from 350, মানে 4th century পৰা start হৈছিল, শেষ কেতিয়া হ'ল 7th century শেষ হৈ গ'ল, because Bhaskar Varmaনৰ ruling time period কি হয় 7th century হয়।
আফটাৰ 7th century ভাস্কৰ বৰ্মনৰ ডেথৰ পিছত কোন আহি গ'ল চলস্তম্ভ আহি গ'ল এণ্ড ভাস্কৰ বৰ্মনৰ ৰুলিং টাইম পিৰিয়ডত কোন আহিছিল হিউৱেং চাং দি চাইনিজ ট্ৰেভেলাৰ তাৰ কোৰ্ট ভিজিট কৰিছিলে ঠিক আছে ওকে নাও ভাস্কৰ বৰ্মনৰ ডেথৰ পিছত কোন আহিল চলস্তম্ভ আহিলে দ্য নিউ ৰুলাৰ হি কোনটো ডাইনেষ্টি এষ্টাব্লিছ কৰিছিলে Mlesh dynasty establish কৰিছিলে তো এতিয়া আমি নেক্সট ক্লাছত Mlesh dynasty পঢ়িম এই পইণ্টখিনি লিখি লবা 2 3 4 so we have got 4 points for Varman dynasty তো এটো ভালকে লিখি লবা আমি এটা এটাকে সবখিনি ভালকে ডিটেইলছত যাম যেনেকে যিমান যদি 10% টো কোৱেশ্চন আহা চান্স আছে আমি হেখিনিও হেবুৰ কোৱেশ্চনও কভাৰ কৰিম ঠিক আছে তো আজিৰ ক্লাছৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.